ৰ'দৰ পৰা আনিলো আৰু এই ৰ'দ দিয়াৰ পিছত এনেকুৱা হৈছে কি দেই এই ৰংটো এই কিটা চাগে আৰু ৰ'দ দিব লাগিব এইখিনি মই আজি ভৰাম এইখিনি আজি মই বনাম আৰু এইখিনি আৰু ৰ'দ দিম আৰু এটা ৰ'দ দিয়াব লাগিব এইখিনিত অকমান শুকানকে কৰিম এইখিনি ধুনীয়া আৰু এটা ৰ'দ দিম আৰু তাৰপিছত এইফালে মছলা ৰেডি কৰিলো এইটো বগা সৰিয়হ এইফালে জিৰা মেথি আজৱাইন চফ পান মছলা মানে ক'লা সৰিয়হ আৰু ধনিয়া এয়া দিলোছো আৰু কালজিৰাটো আছে কালজিৰা দিম এইফালে শুকান জলকীয়াটো অলপ গৰম কৰিছো পিচিবৰ কাৰণে দেই এনে আৰু সিম্পলকে বনাইছো আৰু আচাৰ যেহেতু বনাই ভাল পাওঁ বনাই আছো আৰু দেই আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছো কেনেকেনো বনাইছো কি কৰিছো আচাৰ এয়া আমি অলপ সৰহকে বনাইছো আৰু যেহেতু দুভাগকে বনাম যে সেইকাৰণে দেই আৰু দেখাই আছো কি কৰিলো বাচনত দি ললো দেই তাৰপিছত এইখিনি আমি একেলগ কৰি পেলালো আৰু সৰু সৰুকে কটাখিনি নধৰিব নি বাৰু তাৰপিছতে এয়া মছলা পিচি লৈছিলো ধুনীয়াকৈ অকমান মানে দৰদৰাকে আৰু আচাৰটো পুৰা গুড়া হ'ব নালাগি গতিকে এইখিনি এনেকে পিচি লৈছিলো ইয়াৰ পৰা দুভাগ কৰিম কাৰণ দুভাগ হেৰি যেতিয়া আচাৰ দেখিছেনে কিমানখিনি মছলা দি দিলো ইয়াত দি দিলো দেই দেখিছেনে ইয়াত দি দিলো তাৰপিছতে ইয়াত কি দিম দেখে ইয়াত নহৰু থৈছিলো থেতেলিয়াই এইখিনি গৰম কৰি থৈছো দেই এয়া অলপ ইয়াত দি দিলো নহৰু দি আচাৰ কোনে কোনে বনাইছে ক'ব জনাব দেই অকণমান নহৰু দিলে বৰ ধুনীয়া হয় তাৰপিছতে এয়া যে থৈছিলো ইয়াত হেৰি এইটো নিমখ পানীটো যে হালধি দিয়া এইটো অকণমান ইয়াতে এনেকে দি দিম দেই অকণমান দি দিলো তাৰপিছত ইয়াতে দিম অলপ আৰু হালধি দিলো তাৰপৰা দিব লাগিব তাৰপৰা দিম নিমখ যিহেতু দিয়াই আছিলে অলপ কমকে দিম আৰু টেষ্টটো চাই ল'ম নিমখ আচাৰত অকণমান সৰহেই লাগে নিমখটো তথাপি চাই ল'ব লাগিব টেষ্টটো তাৰপিছত দি দিম ভিনেগাৰ দেই অলপ ভিনেগাৰ দি দিলো তেতিয়া আচাৰটো ভালে থাকিব আৰু 2 কাপমান দি দিছো আৰু ভিনেগাৰ তাৰপিছত দি দিলো এইটো হ'ল কালজিৰা এই অলপ কালজিৰা দি দিলো কালজিৰা অলপ নুখুন্দাকে দিছো দেই এইটো পিচি পেলাই দিয়া নাই তাৰপৰা ইয়াতে দিব লাগিব অলপ জলকীয়া গুড়া মানে ৰঙৰ কাৰণে দিছো এইটো কাশ্মীৰ মিৰ্চ নহয় বাৰু এইটোকে দিছো কাশ্মীৰ মিৰ্চখন পিছত দি দিম আৰু আনিবলৈ দিলো অনা নহ'ল এইটো বেছি জ্বলা হ'বৰ কাৰণে বেছিকে নিদিওঁ এইখিনি এতিয়া এনেকে অলপ মিক্স কৰি ল'ম দেই মোৰ বাচনটোৱে সৰু হৈছে ধুনীয়া গোন্ধ এটা যে আহিছে না সৰ আহিছে নাই বাৰু তাৰপিছতে ইয়াত এতিয়া দি দিম এই যে গৰম কৰি ৰাখিছিলো তেলখিনি এইখিনি ইয়াতে দি দিলো
এয়া গৰম কৰি একদম ঠাণ্ডা কৰি ৰাখিছোঁ আৰু অলপ তেল দিম এইটো এতিয়া কমকৈ দিছোঁ আকৌ কাইলৈ অলপ দি দিম ইয়াত তেল খালি এতিয়া কাশ্মীৰ মিৰ্চটো যিহেতু নাই আমাৰ কালাৰটো ইমান ধুনীয়া হোৱা নাই মিক্স কৰি দিব লাগিব কাশ্মীৰ মিৰ্চ দেই এইটো দিয়াৰ পিছতো সেইটো দেখাই আছোঁ কেনেকুৱা হয়গৈ এইটো দেখিছেনে অলপ শুকানকৈ যে কৰিম বুলি কৈছিলোঁ এইটো অলপ শুকান এইটো ইমান তেল দিয়া নাই ইয়াত খালি মছলাটো মানে ইয়াৰ গাত লাগি লাগি থাকিব আৰু দেই মানে কম তেলত বনাইছোঁ দেখিছেনে কেনেকৈ মছলাটো গাত লাগি গৈছে এইটো খাই যে কেনেকুৱা মজা লাগিব এপিচ এপিচ লৈ এনেকৈ মছলাটো গাত লাগিব লাগিব ধুনীয়াকৈ এইটো এতিয়া এনেকৈ থ'ম বটলত নভৰাওঁ এইটো ৰ'দত দিব লাগিব তো কাইলৈ আকৌ ধুনীয়া ৰ'দ হ'লে দি দিম ৰ'দত আৰু ৰংটো বেলেগ হৈ যাব বুজিছে নাই মছলাটো চবতে লাগিব লাগিব খালি কিন্তু নলগাকৈ থাকিলে নহ'ব কিন্তু হয় এখন লগা নাই এইটো মানে হাতেৰে মিলাব লাগে কিন্তু হাত লগাবলৈ ভয় লাগিছে আকৌ কিবা ভেঁকুৰ চেকুৰ হয় বুলি হাতেৰে মানে এইটো মিলালে ভাল কিন্তু একদম গ্ল'ভছ পিন্ধি ল'ব লাগে এইডোখৰ নিচিনা হ'ব লাগে দেখিছেনে এইডোখৰ কেনেকৈ লাগি গ'ল হয়নে এইডোখৰ নিচিনা হ'ব লাগে মছলাটো মানে গাতে লেপেট হৈ থাকিব লাগে এইডোখৰ লগাকেই নাই মছলা ভালকৈ মিক্স কৰি দুদিনমান ৰ'দত দি এটা ধুনীয়া একদম এয়াৰ টাইট বৈয়াম চিচাৰ বৈয়ামত থ'ব লাগিব আকৌ দেই মোৰ চিচাৰ বৈয়াম কিনিবলৈ আছেই এইকেইটাত ভৰাম তেল কিন্তু মই নাম মাত্ৰহে দিছোঁ আৰু দিব লাগিব অকণমান বাৰু দিম যিহেতু পুহিব তেলটো আজি এনেকৈ থৈ কাইলৈ অকণমান ইয়াত কেঁচা তেলেই হওক বা গৰম তেলেই হওক ইয়াত দি পেলাই ৰ'দত দিম মছলাখিনি যে ইমান ধুনীয়া গোন্ধ এটা আহিছে আৰু ইমান মছলা ধুনীয়াকৈ গাত লাগি গ'লগৈ এতিয়া আচাৰ ৰেডি কৰিলোঁ তাৰপিছত বৈয়ামত কেনেকৈ ভৰালোঁ নেক্সট ভিডিঅ'ত আহি আছে সেইটো নেক্সট ভিডিঅ'ত দেখাম এইখিনি মোৰ আচাৰ দুভাগ আচাৰ ৰেডি হৈ গ'ল এভাগটো দেখিলে অথনি বনালোঁ আৰু এভাগ এতিয়া এয়া ৰেডি কৰিলোঁ আপোনালোকক দেখাই দিলোঁ দুভাগ হৈ গ'ল থেংক ইউ ভাগ এয়া হৈ গ'ল যেনে এয়া ভাগ সৰু সৰুকৈ কটা ভাগ তেল সৰহকৈ দিছিলোঁ যে যিটো কৈছিলোঁ এইটো হৈ গ'ল এইটো এয়া আৰু এভাগ হৈ গ'ল তেল কমকৈ দিয়া এইটো শুকানকৈ এইটো এয়া আজি মই মানে বনাই পেলালোঁ আৰু দুটা ধৰণে আচাৰ এইটো তেল অলপ সৰহকৈ দিয়া আৰু এইটো কমকৈ দিয়া কেনেকুৱা লাগিছে বাৰু খাওঁ খাওঁ লাগিছেনে আমাৰ আচাৰ কাৰ খাবলৈ মন আছে কমেণ্টছ কৰি জনাব দেই আহি যাব আৰু বনাম এবিধ আমৰ আচাৰ সেইটো আম আনিব লাগিব আকৌ গতিকে এয়া দুবিধ বনালোঁ আৰু দেই কি ধুনীয়া লাগিছে দেখিবলৈ কালাৰটো আৰু চেঞ্জ হ'ব যেতিয়া ৰ'দত দিয়া যাব চেঞ্জ হৈ যাব